अखण्डमण्डलाकारं व्याप्तं येन सरासरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। अज्ञानतिमिरान्धस्य ज्ञानाञ्जय शलाकया चक्षुरुन्मीलितं येन तस्मै श्री गुरवे नमः। यं ब्रह्मा वरुणेन्द्र रुद्रमरुतः स्तनन्ति दिव्यैष्टवै वेदै पादै साङ्गुकर्म उपनिषदै गायन्ति जमहामगा ध्यानवस्थित तद्गतेन मनसा पश्यन्ति जमयोगिनो यशान्तं न विदु सुरासुरगणदेवाय तस्मै श्री गुरवे नमः। ओम शांति ओम शांति ओम शांति। আজি प्रयात तुलसी ओजार शिल्पीबृन्दर उद्योगत मराणबासी राइजर सहयोगत এই ওজাদেৱৰ স্মৃতিচাৰণ সভাৰ লগতে সেমনীয়াসকলৰ যি ওজা ঢোল বাদন প্ৰতিযোগিতা আয়োজন কৰিছে আয়োজক মণ্ডলীৰ সভাপতি সম্পাদক প্ৰমুখ্যে সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আজি স্মৃতিচাৰণ সভাৰ সভাপতিৰ আসন অলংকৃত কৰা মই সেই সভাপতি মহোদয় প্ৰমুখ্যে আমাৰ মঞ্চত উপবিষ্ট বৰেণ্য ব্যক্তিসকল সকলোকে মই সেৱা আগবঢ়াইছোঁ। কাৰণ সময় খুব তাকৰ, সময় বৰ নিষ্ঠুৰ, আগবেলাটো আমাৰ গুচিয়ে গ'ল। গতিকে ইয়াৰ পিছতে আমাৰ কণ কণ মইনাসকলে ঢোলো বজাব, তাৰপিছত সামৰি পেলাই আমি যাবও লাগিব। গতিকে তুলসী ওজাৰ বিষয়ে আমাৰ কৃষ্ণ শইকীয়া ডাঙৰীয়াই যথেষ্টখিনি কথা ক'লে। মোক অসম ঢুলীয়া শিল্পী সন্মিলনৰ প্ৰধান সম্পাদক শ্ৰীযুত অজিত গগৈ ডাঙৰীয়াই এদিন ফোন কৰিছিলে যে এনেকৈ মৰাণত এটা অনুষ্ঠান পাতিব বিচাৰিছে প্ৰণৱ গগৈ লগতে লগ লাগি এটা শাখাই আপুনি ককাইদেউ আহিব নেকি? মই বোলো মই যাম। তেওঁ অহা কথা আছিল। আজি তেওঁৰ মাক শয্যাগত কাৰণে তেওঁ আহিব পৰা নাই। তেওঁ ফোনেৰে খবৰ লৈছে, মোক কালিও ফোন কৰিছে, আজিও ফোন কৰিছে যে আপুনি যাব ককাইদেউ, মোৰ কথা নোপোৱা হয়। জুবিন গাৰ্গ আহিব বুলি কোৱা হ'লে ইয়াত একদম হুলস্থুল হৈ থাকিলে, ইয়াত জেগাই নাতিলেহেঁতেন। কিন্তু ঢোল বাদন বুলি ক'লে সেমেকি যায়। আমাৰো দোষ আছে, ওজাসকলৰো দোষ আছে, অভিভাৱকসকলৰো দোষ আছে। যাই কি নহওক, তথাপিও এটা সুন্দৰ পৰিৱেশত আমি দিহিংচাং সমবায় প্ৰকল্পত এটা সুন্দৰ পৰিৱেশত আমি দুপৰীয়া আহাৰ গ্ৰহণ কৰিলোঁ। এইটো এটা অসমৰ মাননীয় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কাম কৰিছে। উঠি অহা যুৱকসকলক সংস্থাপন চাকৰি দিব নোৱাৰিলেও এই ধৰণে এটা সুবিধা দিছে, প্ৰদান কৰিছে, বৰ ভাল লাগিলে। তাৰপিছত এয়া আমি স্মৃতিচাৰণ সভাত বহিছোঁ। যিহেতু প্ৰতিযোগিতাও আছে, মই বহুত দীঘলকৈ নকওঁ যে মই ক'বলৈ লাগিলে কমকৈ কম বুলি কওঁতে ক'বলৈ কথা ওলাই গৈ থাকিলে পাহৰি যাওঁ সময়টো। আৰু সেইকাৰণে
বৰ দীঘল নকৰোঁ, একদম মই খুটি পুটি লৈছোঁ। কিন্তু কথা হ'ল যে ঢোলৰ বিষয়ে কোৱা কথা কৈছে যে ওজা ঢোল কি বস্তু। আদি সত্য যুগে বাদ্য ভৈল উত্তপন, কৈলাসৰ মহাদেৱে ঢোলৰ জনম। এইটো চামৰা জাতীয় বাদ্যবিলাক পৃথিৱীত শিৱই সৃষ্টি কৰা বুলি আমি পাইছোঁ। যেতিয়া 1228 খ্ৰীষ্টাব্দ চীন দেশৰ ইউনান প্ৰদেশৰ পৰা খোজেৰে আহি চাওলুং চুকাফাই পাটকাই পৰ্বত হৈ অসমত প্ৰৱেশ কৰিছিল, তেতিয়া অসম মুলুকৰ এজন ওজা আছিল সুধন ঢুলীয়া। তেখেতে ঢোলেৰে আদৰিছিল আৰু তেতিয়া চাওলুং চুকাফাই ঢোলৰ মাহাত্ম্য বুজি পাইছিল। শব্দ ব্ৰহ্ম ক'বলৈ দিলে সৰু, আমাৰ ঢোলটোনো কি বুলি, কিন্তু ঢোলটোৰ যিটো তাৎপৰ্য, যিটো তত্ত্ব আছে অতি সাংঘাতিক। শব্দ ব্ৰহ্ম, ঢোলৰ শব্দত কথা নাপাতিব। মোৰ কথাকেইটা শুনি লওক, তাৰপিছত আপোনালোকক সময় দিম 10 মিনিট যিমান কথা পাতে পাতিব। আপোনালোকে কথা পাতি থাকিলে বাকীসকলৰ অসুবিধা হয়। ঢোলৰ শব্দত অশুভ শক্তি নাশ হয়। আমি কোৱা কথা নহয়। 600 বছৰ অসমত যি আহোম ৰজাই ৰাজত্ব কৰি গৈছিল, চাওলুং চুকাফাই বিশ্বাস কৰিছিল ঢোলৰ শব্দত ভূত প্ৰেত সকলো আঁতৰি যায়। ঢোলৰ শব্দত অশুভ শক্তি দূৰ হয়, শুভ শক্তিৰ উদয় হয়। চাওলুং চুকাফাই তাৰেই প্ৰমাণ পালে। ইমান কষ্ট কৰি অসমত সোমালেহি, বৰ অসমৰ, সোণৰ অসমৰ যি সপোন ৰচি আহিছিল, সেয়া সুধন ঢুলীয়াই তেওঁক প্ৰতিপন্ন কৰি দেখুৱালে। আৰু সেইকাৰণে চাওলুং চুকাফাৰ ৰাজসভাত সুধন ঢুলীয়াক স্থান দিলে। ঢোলৰ বুলনি চাপৰ বজাব লাগিব, মালিতা গাব লাগিব, হাত বজাব লাগিব, তেতিয়াহে ৰজাই ৰাজপ্ৰাসাদৰ পৰা ৰাজসভালৈ আহে। আকৌ যেতিয়া ৰাজসভা শেষ হ'ল, আকৌ বুলনি চাপৰ বজোৱাৰ পিছতহে ৰজাই ৰাজপ্ৰাসাদলৈ যায়। সেই সুধন ঢুলীয়াই যিটো বাতাবৰণ সৃষ্টি কৰি থৈ গ'ল, পৰৱৰ্তী সময়ত অসমৰ বহু কেইজন ওজাই তাক ধৰি ৰাখিবলৈ সক্ষম হৈছিল। ঢোলে কথা কয়। আমাৰ প্ৰবাদ আছে যে পৃথিৱীত দক্ষিণ আফ্ৰিকাৰ ঢোলে কথা কয়। অসমৰ ঢোলৰ কথা ইমান প্ৰচাৰ হোৱা নাছিল, কিন্তু আমি জানো ডক্টৰ নোমল গগৈ ছাৰে ৰিচাৰ্চ কৰি তেওঁ লিখিছে যে টকিং ড্ৰাম বুলি আমাৰ ঢোলটোক ক'ব পাৰে, যিটো ওজা ঢোল। ওজাসকলে মুখত যিটো কয়, ঢোলত সেইটো বজায়। আমাৰ ঢোলৰ হাত আছে, ঢুলীয়া বতা, তেলটো পিছৰাই হাত আছে। প্ৰথম 1 নম্বৰ হাতখন হ'ল ঘিন খিতা, তাতে গোটেই তত্ত্বটো সোমাই আছে। ঘিন বুলি ক'লে ঘিন শব্দতে ব্ৰহ্মাক স্মৰণ কৰে, ক্ষিত শব্দতে বিষ্ণুক কৰে, দাও শব্দতে মহেশ্বৰক কৰে, ৰগৰ সৰস্বতী বাদ্য চৰাচৰ। ঘিনে ব্ৰহ্মা, ক্ষিতে বিষ্ণু, দাৱে মহেশ্বৰ, সৰস্বতী মাতৃ ভৈলা, ৰগৰে পুকৰ। ঘিন খিতা, লিখিৰ খিতা, তিখিৰ খিতা হাত, ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ আহি স্থিতি ভৈলে তাত। ঘিন খিতা হাতখনি গন্ধৰ্বলৈ থলে, লিখিৰ খিতা তিখিৰ খিতা ব্ৰহ্মাদেৱে নিলে। আৰু সেইকাৰণে আমাৰ ওজাসকলে যদিও মাননি হাতখন বজায়, মাননি হাতখন